প্ৰথম নিমন্ত্ৰণ আছিল ইয়াত মই জলকীয়াৰ খেতি কৰিছোঁ। প্ৰায় 10 বছৰমান জলকীয়া খেতি কৰিছিলোঁ। জলকীয়া বছৰ বছৰ পুতিব লাগে। তেতিয়া মই ভাবিলোঁ জলকীয়া বছৰ বছৰ পুতাত খুটি মই কাঁহীকুছি এবাৰ গৈছিলোঁ, নেমু টেঙা দেখিলোঁ। তাত নেমু টেঙা মানে পলিঅ' আছিল, গছো আছিল, সেইবিলাক দেখি পেলাই ভাবিলোঁ নেমু টেঙাটো আয়ুস সুধিলোঁ। সোধাওঁতে গম পালোঁ যে 20 বছৰ বোলে আয়ুস, কলৰ খেতি 10 বছৰ। তেতিয়া মই জলকীয়াৰ মাজে মাজে এই নেমু টেঙা পুতি দিছিলোঁ। এতিয়া নেমু টেঙাখিনি জলকীয়া হ'ল, মাজে মাজে নেমু টেঙাটো উঠি আহিল। নেক্সট বছৰ মই জলকীয়া নকৰি নেমু টেঙাখিনি সম্পূৰ্ণ নিকাই বিদাই লৈ ভাল দেখিলোঁ। হৈ সেই বছৰ দ্বিতীয় বছৰ লগা নাই, তৃতীয় বছৰ কিছু কম বেছি পৰিমাণে ফল পালোঁ। মই ধাৰাপুৰৰ বেপাৰীৰ পৰা পলাশবাৰী বজাৰ, বিজয়নগৰ বজাৰ, মিৰ্জা বজাৰ কমে যাওঁ, ৰামপুৰ বজাৰ, এইখিলা বজাৰতে বিক্ৰী কৰোঁ। আৰু গড়েমাৰীত মই ঈদৰ মানে ৰমজান মাহ যিটো আছিল ৰজা ৰাখে, এতিয়া সেই মাহ মই অকল গড়েমাৰীতে দিছিলোঁ। প্ৰথম নিমন্ত্ৰণ আছিল ইয়াত মই জলকীয়াৰ খেতি কৰিছোঁ। প্ৰায় 10 বছৰমান জলকীয়া খেতি কৰিছিলোঁ। জলকীয়া বছৰ বছৰ পুতিব লাগে। তেতিয়া মই ভাবিলোঁ জলকীয়া বছৰ বছৰ পুতাত খুটি মই কাঁহীকুছি এবাৰ গৈছিলোঁ, নেমু টেঙা দেখিলোঁ। তাত নেমু টেঙা মানে পলিঅ' আছিল, গছো আছিল, সেইবিলাক দেখি পেলাই ভাবিলোঁ নেমু টেঙাটো আয়ুস সুধিলোঁ। সোধাওঁতে গম পালোঁ যে 20 বছৰ বোলে আয়ুস, কলৰ খেতি 10 বছৰ। তেতিয়া মই জলকীয়াৰ মাজে মাজে এই নেমু টেঙা পুতি দিছিলোঁ। এতিয়া নেমু টেঙাখিনি জলকীয়া হ'ল, মাজে মাজে নেমু টেঙাটো উঠি আহিল। নেক্সট বছৰ মই জলকীয়া নকৰি নেমু টেঙাখিনি সম্পূৰ্ণ নিকাই বিদাই লৈ ভাল দেখিলোঁ। হৈ সেই বছৰ দ্বিতীয় বছৰ লগা নাই, তৃতীয় বছৰ কিছু কম বেছি পৰিমাণে ফল পালোঁ। মই ধাৰাপুৰৰ বেপাৰীৰ পৰা পলাশবাৰী বজাৰ, বিজয়নগৰ বজাৰ, মিৰ্জা বজাৰ কমে যাওঁ, ৰামপুৰ বজাৰ, এইখিলা বজাৰতে বিক্ৰী কৰোঁ। আৰু গড়েমাৰীত মই ঈদৰ মানে ৰমজান মাহ যিটো আছিল ৰজা ৰাখে, এতিয়া সেই মাহ মই অকল গড়েমাৰীতে দিছিলোঁ। প্ৰথম নিমন্ত্ৰণ আছিল ইয়াত মই জলকীয়াৰ খেতি কৰিছোঁ। প্ৰায় 10 বছৰমান জলকীয়া খেতি কৰিছিলোঁ। জলকীয়া বছৰ বছৰ পুতিব লাগে। তেতিয়া মই ভাবিলোঁ জলকীয়া বছৰ বছৰ পুতাত খুটি মই কাঁহীকুছি এবাৰ গৈছিলোঁ, নেমু টেঙা দেখিলোঁ। তাত নেমু টেঙা মানে পলিঅ' আছিল, গছো আছিল, সেইবিলাক দেখি পেলাই ভাবিলোঁ নেমু টেঙাটো আয়ুস সুধিলোঁ। সোধাওঁতে গম পালোঁ যে 20 বছৰ বোলে আয়ুস, কলৰ খেতি 10 বছৰ। তেতিয়া মই জলকীয়াৰ মাজে মাজে এই নেমু টেঙা পুতি দিছিলোঁ। এতিয়া নেমু টেঙাখিনি জলকীয়া হ'ল, মাজে মাজে নেমু টেঙাটো উঠি আহিল। নেক্সট বছৰ মই জলকীয়া নকৰি নেমু টেঙাখিনি সম্পূৰ্ণ নিকাই বিদাই লৈ ভাল দেখিলোঁ। হৈ সেই বছৰ দ্বিতীয় বছৰ লগা নাই, তৃতীয় বছৰ কিছু কম বেছি পৰিমাণে ফল পালোঁ। মই ধাৰাপুৰৰ বেপাৰীৰ পৰা পলাশবাৰী বজাৰ, বিজয়নগৰ বজাৰ, মিৰ্জা বজাৰ কমে যাওঁ, ৰামপুৰ বজাৰ, এইখিলা বজাৰতে বিক্ৰী কৰোঁ। আৰু গড়েমাৰীত মই ঈদৰ মানে ৰমজান মাহ যিটো আছিল ৰজা ৰাখে, এতিয়া সেই মাহ মই অকল গড়েমাৰীতে দিছিলোঁ।